ভাস্কৰদা প্ৰায় 20 বছৰ পূৰ্বেই অসমৰ সাংবাদিক জগতৰ এটি পৰিচিত নাম ভাস্কৰ বৰ্মন। কেইবাখনো অসমীয়া দৈনিক আৰু সাপ্তাহিক কাকতত তেখেতে সম্পাদনা কৰিছিল। সাংস্কৃতিক সম্পাদক হিচাপেও তেখেতৰ সাংবাদিক হিচাপে তেখেতৰ এটা সুনাম আছে। পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য সম্পাদনাত আৰু ভাস্কৰ বৰ্মনৰ সম্পাদনাত এটা সময়ত সাৰেগামা নামৰ এখন বহুল প্ৰচাৰিত আলোচনী আছিলে। যিখন আলোচনীয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল। যদিওবা এতিয়া ভাস্কৰ বৰ্মন অৱাক প্ৰকাশনৰ সৈতে জড়িত, অৱাক প্ৰকাশনৰ তেখেত স্বত্বাধিকাৰী, আৰু মই এতিয়াও সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছো। আৰু আমি দুয়োগৰাকীয়ে অতি কম সময়ৰ ভিতৰত জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আলোকপাত কৰি অমৃতকণ্ঠ জুবিন গাৰ্গৰ জীৱন আৰু গান এই কিতাপখন আমি ৰচনা কৰি উলিয়াইছো। এই আমাৰ যিটো জুবিন গাৰ্গক আমি নতুনকৈ কিছু অন্বেষণ কৰাৰ থল নিশ্চয়কৈ আছে, সেই কথা আমি অনুভৱ কৰিছোঁ। আৰু এই গ্ৰন্থখনৰ জৰিয়তে আমি জুবিন গাৰ্গক জুকিয়াই চাবলৈ চেষ্টা কৰিছোঁ। জুবিন গাৰ্গৰ যি বিশাল ব্যক্তিত্ব, আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতহে জুবিন গাৰ্গক মানুহে নতুনকৈ অনুধাৱন কৰিবলৈ চেষ্টা কৰিছে। শিল্পী হিচাপে জুবিন গাৰ্গৰ বিশ্বমুখী যিটো যাত্ৰা, সমগ্ৰ ভাৰতত বা বিশ্বত জুবিন গাৰ্গৰ যি একক অনন্য পৰিচয়, সেই পৰিচয় সকলোৱে জানে, সকলোৱে অনুভৱ কৰিছে। তেওঁৰ গান অবিহনে অসমীয়া মানুহেই নহয়, তেওঁৰ গান যি ভাষাত তেওঁ গান গাইছে, প্ৰত্যেক ভাষাতেই তেওঁৰ গান ৰাইজে আদৰি লৈছে। আৰু যি ভাষাতে তেওঁ গান গাইছে, সেই ভাষাৰ গানেই মানুহৰ বুকুত ঠাই পাইছে, মানুহৰ হৃদয়ত ঠাই পাইছে। গতিকে গানৰ আৰু জুবিন গাৰ্গজনক আমি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ। জুবিন গাৰ্গৰ শৈশৱৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোলৈকে জুবিন গাৰ্গৰ যি বৰ্ণিল যাত্ৰা, আমি যদি চাওঁ জুবিন গাৰ্গৰ 52 বছৰীয়া জীৱন যাত্ৰাৰ আমি যদি 20টা বছৰ বাদ দিওঁ বা 19টা বছৰ যদি আমি বাদ দিওঁ বা 18টা বছৰ যদি আমি বাদ দিওঁ, যেতিয়াৰ পৰা জুবিন গাৰ্গে সংগীত চৰ্চা কৰিবলৈ লৈছিল, প্ৰথম তেওঁ যিহেতু বাদ্যশিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল, গান সুৰ কৰিলে, মিউজিক কৰিলে, গতিকে সেই সময়খিনিক বাদ দি জুবিন গাৰ্গৰ যি যাত্ৰা, সেই যাত্ৰাটোক এই কিতাপখনৰ মাজত আমি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ, আমাৰ শব্দৰ মাজেৰে, আমাৰ লেখাৰ মাজেৰে। আৰু কেইটামান বিশেষত্ব হ'ল কিতাপখনত কেইটামান বিশেষ সাক্ষাৎকাৰ সন্নিৱিষ্ট হৈছে, য'ত জুবিন গাৰ্গৰ নিজে দিয়া সাক্ষাৎকাৰ আছে, জুবিন গাৰ্গৰ আত্মকথা সন্নিৱিষ্ট হৈ আছে। জুবিন গাৰ্গে যে আত্মকথা লিখিছে সেইটো হয়তো অসমৰ বহু লোকে নাজানে, বেছি সংখ্যক লোকে হয়তো নাজানে, কাৰণ এই আত্মকথা আজিৰ পৰা 20 বছৰ আগত ভাস্কৰ বৰ্মন ডাঙৰীয়াই নিজে তেখেতৰ পৰা সংগ্ৰহ কৰিছিল আৰু এখন জনপ্ৰিয় সেই সময়ৰ জনপ্ৰিয় সাপ্তাহিক কাকতত ছপা কৰিছিল। গতিকে সেই আত্মকথাৰ কিয়দাংশই এই কিতাপখনত সন্নিৱিষ্ট হৈছে। জুবিন গাৰ্গ সন্দৰ্ভত জুবিন গাৰ্গৰ যি অতি নিকট বন্ধু, শৈশৱৰ বন্ধু, তাৰ পিছৰ পৰ্যায়ত তেওঁৰ যৌৱনৰ বন্ধু, তাৰ পিছৰ পৰ্যায়ত তেওঁৰ সংগীত যাত্ৰাৰ সময়ৰ বন্ধু, এই বন্ধুসকলৰ কথোপকথন ইয়াত আছে। সেই কথোপকথনৰ মাজত পাঠকে জুবিন গাৰ্গক বিচাৰিব, জুবিন গাৰ্গ আচলতে কি আছিল, জুবিন গাৰ্গ কেনেকুৱা আছিল, জুবিন গাৰ্গৰ চিন্তা কি আছিল, জুবিন গাৰ্গৰ চেতনা কি আছিল, এই সকলোবোৰ এই গ্ৰন্থখনত পৰিস্ফুট হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।